মই দুৰাচাৰ আমাৰ লগত আছে বৰপেটা সত্ৰৰ বুঢ়াভকত হেমেন বুঢ়াভকত ডাঙৰীয়া। আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু তেওঁ কি ত্যাগ স্বীকাৰ কৰি ইয়াতে বিগত বছৰৰ যি তেওঁৰ জীৱনৰ মূল্য সময় প্ৰদান কৰিছে, আমি সকলো কথা অৱগত হ'ম। আপোনালোকে বহু মূল্যৱান কথা অৱগত হ'ব। আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি এই সত্ৰৰ সৈতে কিমান বয়সত কেতিয়াৰ পৰা জড়িত হৈ পৰিলে? তেতিয়া মোৰ বয়স 14 বছৰ। 14 বছৰ মানত আমাৰ ঘৰত এদিন মোৰ উপৰি নৰহৰি বুঢ়াভকত তেখেতে ঘৰত গৈ ইয়াক দিবি নেকি? দেউতাক কৈছে, তাৰমানে ভতিজা ল'ৰা হয়, তই ইয়াক দিবি নেকি? মই নিবা খোজোঁ বাহালৈ। তাৰপিছত খুৰা আপুনি নিয়ে যদি নিব পাৰে, খুৰা আপুনি নিয়ে যদি নিব পাৰে। তাৰপিছত এদিন সময় সুবিধা উলিয়াই মই পৰীক্ষা দিলোঁ। বছৰেকীয়া পৰীক্ষা দিয়াৰ পিছত আকৌ আমি বাহালৈ গুচি আহিলোঁ। তেতিয়া 83 চনৰ কথা। তাৰপিছত আহি তাত ইয়াতে থাকিলোঁ। ইটো সিটো দুই এটা নিয়ম শিকিবলগীয়া থাকে। ইয়াত আকৌ বহুত নিয়ম, আৰু আমি যেনেকৈ চলোঁ আৰু ইয়াত চলিবলৈ মানে সম্পূৰ্ণ বিপৰীত। ইয়াত মানে কি চিৰাটো পৰি থাকিলেও দাইলত যদি চিৰা এটা পৰি আছে আকৌ মই নতুনকৈ গা ধুব লাগে। আমি দালি দোকানৰ পৰা আনিলোঁ নহয়, তাত যদি এটা চিৰা পৰি আছে, আমাৰ যে চাউল চিৰা এটা যদি পৰি আছে গা ধুব লাগিব। এনেকৈ থাকোঁতে এটা অভ্যাস হৈ গ'ল, আৰু এনেকৈ আছোঁ আৰু বৰ্তমান। এটা সত্ৰৰ কিছু নিয়ম নীতিৰ বিষয়ে জানিব বিচাৰিম। সত্ৰৰ আমাৰ বৰপেটা সত্ৰৰ কি নিয়ম নীতি কেনেকুৱা, ইয়াক মহিলাসকলৰ প্ৰৱেশ নিষেধ বা তেনেকুৱা বিভিন্ন কথা, বা কি নীতি নিয়মেৰে পৰিচালিত হয়, কেনেকৈ পৰিচালিত হয়, এইখিনি কথাই। আচলতে প্ৰথম কথা হৈছে যে এই সত্ৰখন আচলতে সত্ৰ বুলি কওঁতে এটা প্ৰথমতে উপাসনাগৃহ, আৰু ইয়াত কোনবিলাকে চিৰকৌমাৰ্য ব্ৰত ধাৰণ কৰি থকা উপাসকসকলে ইয়াত উপাসনা কৰে। তাত যদি এটা বিপৰীত ব্যক্তি যায় তেতিয়াহ'লে অলপ বিসংগতি হ'বই, স্বাভাৱিক কথা। সেইকাৰণে আচলতে কথাটো চৰিত পুথিলৈ আমি যাব লাগিব। চৰিত পুথিত তেতিয়া বিৰুকাজী, লক্ষীনাৰায়ণ ৰজাৰ এজন পাত্ৰমন্ত্ৰীৰ নাম, মন্ত্ৰী এজনৰ নাম বিৰুকাজী আছিল। বিৰুকাজীয়ে কিবা এটা কাৰণত মাধৱদেৱক বেয়া পালে, কিন্তু দেউতাকে আকৌ শংকৰদেৱৰ শিষ্য আছিল। কিন্তু বিৰুকাজীয়ে যি বেয়া পাইছিল এনেকুৱা নহয়, বিৰুকাজীয়ে দেখিছে যে বিশুদ্ধ ধৰ্ম, ইয়াত কেইটামান খুটি নাতি আছে, এইকেইটা মাৰিব লাগিব। এই গুৰুজনক আচলতে আমাৰ চৰিত পুথিৰ ভাষাত বহুত অন্যায় কৰিছিলে। অন্যায় কৰি পিছত তেওঁ সেই শিষ্যত্ব গ্ৰহণ কৰিছে, কিন্তু গঠনমূলকভাৱে অন্যায় কৰিছিল। যে আমাৰ যিখন চুৰিয়া ধুতিখন পিন্ধাৰ নিয়মটো বেলেগ, আৰু জেনেৰেলো পিন্ধা নিয়মটো, এটা কাপোৰখন লোৱাৰ নিয়মটো বেলেগ, আৰু আমি চলা পিন্ধিব নালাগে। এনেকুৱা বহুত কিবা কিবি আছে যিটো আজি সম্ভৱ নহ'ব। আৰু আপুনি বিগত সময়ছোৱাত এই সত্ৰৰ লগত জড়িত থাকি কোনখিনি অভিজ্ঞতা আহৰণ কৰিলে, আৰু ইয়াত 14 বছৰ বয়সৰ পৰা এতিয়ালৈকে আপুনি আছে, কোনখিনি কথা নিজে শিকাৰ সুযোগ পালে? নাই, এইটো নকওঁ, কোনখিনি বুলি নকওঁ। মোৰ দায়িত্ব হৈছে মই বুঢ়াভকত। অতি কম বয়সৰ ভিতৰত যেতিয়া মোৰ উপৰি যিজন নৰহৰি বুঢ়াভকত, তেখেতে এজন বিচক্ষণ ব্যক্তি আছিল, অসমৰ এজন স্বনামধন্য লোক। তেখেতে বহুতাল, দশ অৱতাৰ, ৰাম অৱতাৰ, এনেকুৱা কিছুমান নৃত্য তেওঁ নিজে আৱিষ্কাৰ কৰি থৈ গৈছে। আৰু পৰম্পৰাগত যিবিলাক চালি ঝুমুৰা, কৃষ্ণ নাচ, এইবিলাকো আচলতে আমাৰ 4 বেৰৰ মাজত বুলি কওঁ, নামঘৰৰ ভিতৰতহে প্ৰদৰ্শন হয়, বাহিৰত হোৱা নাছিলে। তেওঁ সেইবিলাক বাহিৰলৈ উলিয়াই লৈ আহিছিলে। এনেকুৱা মানে বিশিষ্ট, যাক মিছুত শংকৰী কলাগুৰু বুলি উপাধি প্ৰদান কৰা হৈছে। গতিকে তেখেতক মই 4 বছৰমান পালোঁ। 4 বছৰমান পোৱাৰ পিছত এতিয়া ইজনে কয় সিজনে কয়, সকলোকে যে সেই দায়িত্বটো, এই বুঢ়াভকত পদটো ৰাখিব লাগিব। গতিকে তেতিয়া মোৰ বয়স তেনেই কম। তেতিয়া মোৰ বয়স প্ৰায় 17 পৰা 18 বছৰ। আৰু সেই সময়তে মই ইয়াত থাকি বাকী যিবিলাক বেলেগ ভকত আছিল, বা আমাৰ কিছুমান কথাও থাকে যে আমাৰ অসুবিধা নহয়, লেখা থাকে তাৰমানে। মই কি জানিব লাগিব নালাগিব এইটো ডাঙৰ কথা নহয়, পাণ্ডুলিপি আছে।
মোৰ যিখিনি জানিবলগীয়া কথা সেইখিনিৰ বাবে এখন পাণ্ডুলিপি আছে, সাঁচিপাতত আছে এইবিলাক। গতিকে এনেকৈ বিভিন্ন কমলাবাৰী মূলথুলতো আছে, বৰদোৱাতো এনেকৈ ঠাই বিশেষে আছে, বেলুগুৰি এনেকৈ বিভিন্ন সত্ৰত থাকে, আৰু বৰপেটাততো থাকিবই, এইটো স্বাভাৱিক কথা। জানিব বিচাৰিম বুঢ়া ভকত হিচাপে কোনখিনি দায়িত্ব আপুনি এটা দিনৰ কথা যদি আমি ধৰি লওঁ, এটা দিনত আপুনি কোনখিনি দায়িত্ব পালন কৰে, কোনখিনি দায়িত্ব সুচাৰে পালন কৰি আজি আপুনি এই সত্ৰখনক আপোনাৰ দায়িত্বটোক বা বুঢ়া ভকতৰ যিটো পদবী বা যিটো সন্মানটোক আপুনি ন্যায্যতা দিছে, কোনখিনি কামৰ লগত আমি বিশেষভাৱে জড়িত থাকিব লাগে? বুঢ়া ভকতবিলাকৰ কাম বুলি আচলতে একো কাম নাই। বুঢ়া মানে বয়সীয়াল মানুহ, আৰু বিজ্ঞ তাকেই বুঢ়া বুলি কয়। আমাৰ যেনেকৈ বুঢ়া সত্ৰীয়া আৰু বুঢ়া ভকত, ভকতসকলৰ মুখ্যক বুঢ়া সত্ৰীয়া বা বুঢ়া ভকত কয়। এই বুঢ়া ভকতবিলাকে ইয়াৰ সাহিত্য সংস্কৃতি গোটেই বস্তুবিলাকৰ জ্ঞান থাকিবই লাগিব, এইটো এছেঞ্চিয়েল বিষয়। এতিয়া এটা বিষয় এনেকুৱা নহয়, কিন্তু তথাপিও তেওঁলোকৰ দুটা মূল দায়িত্ব হৈছে, এটা হৈছে ধৰ্ম প্ৰচাৰক, মানে কি শৰণ ভজন। আমাৰ এই ধৰ্মটোৰ মুখ্য বস্তু হৈছে দুটা বস্তু হৈছে শৰণ আৰু ভজন, এই দুটা তেওঁলোকৰ দিয়া কৰ্তব্য। হয়, আৰু আপুনি বোলে নহয় যে ভকত যিসকলে দীক্ষিত হয় বা ভকত বা এই যিটো বুঢ়া ভকত বা ভকত হিচাপে যিসকলক আমি জানো, যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লাগে। জীৱনৰ লোভ মোহ সকলো এটা গণ্ডিৰ মাজত থাকি তেওঁলোকে এই ধৰ্ম প্ৰচাৰ বা নিৰ্দিষ্ট একচিত্তে তেওঁলোকে আগবাঢ়িব লাগে। এই জীৱনৰ কি ত্যাগ আপুনি কৰিব লগা হৈছে, বা এগৰাকী ভকত হ'বলৈ হ'লে বহু সংযমী গুণৰ অধিকাৰী হ'ব লাগিব। পুনৰবাৰ প্ৰণাম জনাইছোঁ আপোনাক যে আপুনি এনেকুৱা এটা ত্যাগ স্বীকাৰ কৰিছে, যিটো ত্যাগ আজি আমি সমাজত দেখা নাপাওঁ। এই জীৱনটো আপোনাৰ কেনেকুৱা লাগিছে, যে কেনেকৈ ত্যাগ স্বীকাৰ কৰিব লগা হৈছে আপুনি? প্ৰথম কথা হ'ল এনেকুৱা যে মই ভবা নাছিলোঁ যে এনেকৈ মই ভকত হৈ থাকিম। আজিও মোৰ মাক বা ককাইদেউক সুধিলে ক'ব, এই তই কিয় আছা, গুচি আহ, তোৰ কি অভাৱ তাতে মৰি আছা। মোৰ মনটো কিন্তু কোৱা নাই। যিমানেই মই সোমাবলৈ যত্ন কৰিছোঁ, সিমানেই মই যেন কিবা এটা মানে আচলতে ঠিক সকলো কথা বুজাবলৈ কিছুমান অসুবিধা থাকে, যে মই ভিতৰলৈ গৈহে আছোঁ। এই যিখন পৃথিৱী, ভকতৰ যিখন পৃথিৱী, বহু জীৱনৰ সুখ স্বাস্থ্যতকৈ বহু বিশাল পৃথিৱী এইখন। এইখনো এখন বিশাল পৃথিৱী। আৰু আচলতে মোক পূৰ্বজসকলে ভকতবিলাকে বহুত সহায় কৰিছে। মই তেওঁলোকৰ পৰা ট্ৰেইনিং লৈছোঁ। প্ৰথম কথা হৈছে যে ট্ৰেইনিং, আমাৰ যিটো ট্ৰেইনিং বুলি কওঁ, বা তেওঁলোকৰ পৰা মই কিছুমান শিক্ষা লৈছোঁ, যিখিনিৰ কাৰণে যোনে যিমানে ভাই উঠি নাযাওক, ই কিন্তু স্থিৰ স্থিৰ অচলতল, ই কিন্তু নাযায় ভাই উঠি। এইটো মোৰ নহয়, এইটো ভকতসকলৰ আশীৰ্বাদৰ বাবে, থানৰ ধূলা আৰু ভকতসকলৰ আশীৰ্বাদ, যিসকলে মোক সজাই পৰাই লৈছে। মোৰ পূৰ্বজ মানে মোৰ আটাদেউ নৰহৰি বুঢ়া ভকতেই নহয়, ইয়াত বাকী যিসকল ভকত আছিল, মই তেওঁলোকৰো উত্তৰাধিকাৰী। তেওঁলোকেও মোক যথেষ্ট সহায় কৰিছে। খোৱা লোৱা, পোচাক পৰিচ্ছদ বা নিয়মকানুনৰ ক্ষেত্ৰত মোতকৈ আপুনি, মই মানে এটা উদাহৰণ হিচাপে লৈছোঁ, মোতকৈ আপুনি বা এগৰাকী ভকত কিহত পৃথক, কি এই পাৰ্থক্যখিনি কি? মই পালন নকৰোঁ, যিটো আপুনি পালন কৰে, বা আপোনাৰ পোচাক পৰিচ্ছদ, কি নিয়মৰ মাজত আপোনাক থাকিবলৈ এই যিটো এটা গণ্ডি আপোনাক আগবঢ়াই দিয়ে, কি ধৰণৰ কথাৰ মাজেৰে আপুনি আগবাঢ়ি আহিব লাগে? যিটো খাদ্যৰ ক্ষেত্ৰত হওক, য'তে ত'তে আপুনি খাদ্য গ্ৰহণ কৰিব নোৱাৰে, এই ধৰণৰ নিয়ম কানুন কিছুখিনি। কাৰণ ভকতটো এনেই হ'ব নোৱাৰে, ভকত হ'বলৈ কি গুণ আচলতে থাকিব লাগিব, কি কথা পালন কৰিব লাগিব, সংযমী হ'ব লাগিব, অকণমান বহলাই ক'লে ভাল পাম। প্ৰথম কথা হৈছে যে ধৈৰ্য আৰু সহ্য, এই দুটা এজন ভকতৰ হ'বলৈ হ'লে এই দুটা থাকিবই লাগিব। এই দুটা থাকিবই লাগিব, নহ'লে কিন্তু ভকত হ'বলৈ অত্যন্ত টান। ইয়াৰ বাবে মই নিজে পৰা নাই, কিন্তু মোৰ এটা আত্মবিশ্বাস আছে। সেইটো হৈছে মোক যি পূৰ্বজ ভকতসকলে যি ট্ৰেইনিং দিছিলে, তেওঁলোকৰ এই ট্ৰেইনিংখিনি মই অনুকৰণ কৰি থাকোঁ বাবে মই আজি কোনো ক্ষেত্ৰতে অসুবিধা বোধ কৰা নাই। এই ক্ষেত্ৰত মই কিন্তু একো অসুবিধা বোধ কৰা নাই, সুন্দৰভাৱে চলি আছোঁ। এটা দিনৰ দৈনন্দিনখিনি জানিব বিচাৰিম, কি আপুনি নিজকে ব্যস্ত ৰাখে এই সত্ৰত থাকি? কাৰণ আমি জানো আপুনি এগৰাকী ভোৰতাল নৃত্যৰ অতি দক্ষ শিল্পী। আপুনি কেতিয়াও অন কেমেৰা ৰাইজক নকয়, কিন্তু আপোনাৰ প্ৰতিভাৰ কথা আমি সুধি মানুহক অৱগত হৈছোঁ। তাৰ কিছু দৃশ্যাংশ আমি চাবলৈ চেষ্টা কৰিম আপোনাৰ অনুমতি সাপেক্ষে। তথাপি এটা দৈনন্দিনত আপুনি যে কিমান বজাত উঠে, কেনেকৈ কাম কৰে, কি আপোনাৰ এই কাম নাই, তথাপিতো নিত্য নৈমিত্তিক কিছুতো থাকে, তো আপোনাৰ এইখিনি জানিব পাৰিলে ৰাইজে বহুত ভাল পাব, যে বুঢ়া ভকত ডাঙৰীয়াৰ আদৰ্শটো ৰাইজৰ মাজলৈ যোৱাত সহায় হ'ব। খুব পুৱাতে উঠিব লাগে, অতি প্ৰাতঃতে উঠিব লাগে। উঠি নিজৰ ধৰি লওক মোৰ এখন বহা আছে, বহাখন চাফ চিকুণ কৰা, বাঢ়ি ৰাখিব নালাগে। সাৰিবলগীয়াখিনি, মচিবলগীয়াখিনি এইবিলাক কৰি মেলি গা পা ধুই
মাটি শৌচাচাৰ নিয়ম ৰক্ষা কৰি গা পা ধুই আহি গুৰু সেৱাটো ভকত এজনৰ মুখ্য বস্তু, 1 নম্বৰ প্ৰসংগ। সেইটো কৰি আৰু কিছু সময় পিছত নামঘৰত প্ৰসংগ হয়। ইয়াত আকৌ চেইন ছিষ্টেম, সেই চেইন ছিষ্টেম মানে কি, ইয়াতো তাৰমানে কেইবা ঠাইতো প্ৰসংগ হয়। যোনে পাৰে, যিসকলে পাৰে সেই অন্তত হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ শুনিব লাগে। তাৰপিছত কীৰ্তন কৰক। তাই এটা সমূহ যে কীৰ্তন আছে তাত এটেণ্ড কৰিব লাগিব, মানে নাম প্ৰসংগ বুলি কওঁ, আৰু নাম প্ৰসংগ কৰিব লাগিব। তাৰপিছত আহি প্ৰসংগৰ পৰা আহি যি মিলে অলপ খাব লাগিব। খাই বৈ অকণমান ইটো সিটো কথাত 2-4জন বাপ ভাই আহে, ভকতসকল আহে, 2-এটা আমাৰ এটা নিয়ম আছে কৃষ্ণ কথা। প্ৰসংগৰ পিছত কৃষ্ণ কথা আলাপ আলোচনা কৰিব লাগে। চৰিত পুথিত, মই কোৱা কথা নহয়, চৰিত পুথিত আছে। গতিকে তাত কোনোবাই কিবা জানিব নাজানিব বা মোৰ নিজৰ কিবা জানিবলগীয়া থাকে, মই আকৌ শিকিবলৈ যাওঁ, বনাইবা কোনোবা মোৰ ওচৰতো আহিব পাৰে, তেওঁলোকে কিবা হেৰি কৰিলে, তাৰপিছত অলপ ৰন্ধা বঢ়া খোৱা ভোজনৰ ব্যৱস্থা কৰোঁ। চাউল সিজোৱা বুলি কয়, চাউল সিজোৱা কৰোঁ। তাই অলপ কৰি পেলাই অলপ অকণমান ৰেষ্ট লৈ আকৌ প্ৰসংগলৈ আহিব লাগে। সামাজিক প্ৰসংগলৈ আহিব লাগে। আৰু তাত উপস্থিত থাকি যদি কেতিয়াবা নিজৰো দায়িত্ব ল'বলগীয়া হ'ব পাৰে, বা কেতিয়াবা শুনিবলগীয়াও হ'ব পাৰে, কেতিয়াবা কীৰ্তন কৰিবলগীয়াও হ'ব পাৰে। তেনেকৈ আহি আকৌ সন্ধিয়া সময়ত আকৌ প্ৰসংগ আৰম্ভ হয়। সেই যে মানে কি বিয়লি প্ৰসংগ হোৱাৰ পিছত তেতিয়া আৰু আপোনাৰ এটা শিক্ষণীয় দিশ থাকে। এটা আপোনাৰ কথাটো হৈছে মোৰ ওচৰতো কোনোবাই শিকিবলৈ আহিব পাৰে বা ময়ো ক'ৰবাত শিকিবলৈ যাব পাৰোঁ, এইটো এটা সময়। তাৰপিছত সন্ধিয়া হোৱাৰ আগে আগে আপুনি গা পা ধুই শৌচাচাৰ নীতি অৱলম্বন কৰি গা পা ধুই আহি আকৌ গুৰু সেৱা কৰা নিয়ম, গুৰু সেৱা কৰি আৰু এই নিত্য প্ৰসংগৰে যিবিলাক শ্ৰৱণীয়, সেই শ্ৰৱণীয় প্ৰসংগবিলাক অলপ শুনিব লাগে। আৰু সমূহীয়া যেতিয়া প্ৰসংগ হ'ব সেইবিলাকত এটেণ্ড কৰিব লাগে। এই ক্ষেত্ৰত বৰপেটা সত্ৰ অসমৰ ভিতৰত অলপ লেখত ল'বলগীয়া। ইয়াত আপুনি এনেই থাকিবলগীয়া সময়, আমি আচলতে সঁচা কথা ক'বলৈ গ'লে মোক এতিয়া 12 ঘণ্টাত মই মেকআপ কৰিব নোৱাৰোঁ, মোক 24 ঘণ্টাটো 12 ঘণ্টা কৰি লাগে। বুজি পাইছেনে? বহুত ব্যস্ত, নিজক লৈ বহুত ব্যস্ত ৰাখিব লাগে। নিজৰ অধ্যয়নৰ ক্ষেত্ৰত ৰাতিও কিছু জানিবলগীয়া হয়। গতিকে সেই দায়িত্ব বা সেই পৰিসীমাৰ মাজত থাকি এটা স্বাভাৱিক জীৱনতকৈ আপোনাৰ জীৱনটো কিহত পৃথক, কি আপুনি লোভ ত্যাগ কৰিছে, এইবিলাক কথা চিন্তা কৰাৰ সময়েই নাথাকে। নাই, আমি ইমান সাধনাত যে এইবিলাক ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰোঁতে ব্যস্ত, বা ইয়াৰ যি মহাপুৰুষে দি যোৱা কৃষ্টি সংস্কৃতি, এইবিলাক চিন্তা চৰ্চা কৰোঁতে আমি বৈষয়িক বিষয় বাসনাৰ কথা ভাবিবলৈ সময়েই নাপাওঁ, টাইমেই নাপাওঁ। ইয়াত পৰিসীমাৰ মাজতে থাকে নে কেতিয়াবা সভা সমিতি বা এনেকুৱা কিবা অনুষ্ঠান প্ৰতিষ্ঠান বা অন্য সত্ৰলৈ আমন্ত্ৰিত হৈ আপুনি যাব পাৰে? যাব পাৰোঁ, যাবলগীয়া হয়ও। তেনেকুৱা কথা নহয়, তাকে আমাৰ চহৰ ফুৰা বুলি কয় বা গাঁও ফুৰা বুলি কয়। সেইবিলাক অনুষ্ঠানতো যাব লাগিব। মোৰ ইয়াত যি দায়িত্ব থাকে সেই দায়িত্বটো কাৰোবাক অৰ্পণ কৰোঁ, কৈ থৈ যাওঁ, তেওঁ আৰু সেইখিনি ৰক্ষা কৰিব। তাৰপিছত মই আৰু এমাহমানৰ কাৰণে ওলাই গ'লোঁ বাহিৰত। শংকৰদেৱে প্ৰথম প্ৰৱেশ কৰিলে, তেওঁৰ বাক্য আদৰ্শ বাক্য শিৰোধাৰ্য কৰি মাধৱদেৱে স্থাপন কৰিলে। শংকৰদেৱ মাধৱদেৱৰ কিছু গুৰুত্বৰ কথা, সত্ৰৰ কথাত আমি অৱগত হ'লোঁ অতি চমুকৈ, যাতে নৱপ্ৰজন্ম কিছু অতি চমুকৈ সৰল ভাষাত অৱগত হ'ব লাগে। শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে কোনখিনি কথা অতি সাৰমৰ্ম হিচাপে কি ক'ব খোজে, কি মহাপুৰুষ তেওঁলোকে আছিল, আৰু সেই যে আদৰ্শ আজিৰ সমাজৰো যে আজি বিদ্যমান শ বছৰলৈ তেওঁলোকৰ গুৰুত্ব থাকিব, বা শংকৰ মাধৱৰ আদৰ্শৰে আমি যে আগবাঢ়ি গৈ ভেদাভেদহীন এটা সমাজ আমাক এখন লাগে, সেই কথাখিনি আকৌ আপোনাৰ মুখেৰে মনত পেলাই দিব খোজোঁ। কাৰণ আপুনি আপোনাৰ কথা ৰাইজে বিশ্বাসত ল'ব, কাৰণ ভকতসকলক সমাজৰ আদৰ্শ বুলি ভাবে, সমাজৰ অতি উচ্চস্তনৰ ব্যক্তি বুলি ভাবে। শংকৰ মাধৱৰ আদৰ্শৰ আজিৰ সমাজত আগন্তুক সময়তো নিশ্চয় প্ৰয়োজন হৈ আছে। ভাল লাগিল কথাখিনি শুনি, যে মহাপুৰুষে এখন সত্ৰত কেইজনমান ভকতেই নাম গুণ গাবলৈ, নাচ বাগ কৰিবলৈ ভকতেই দিয়া নাই, ভকতেই কেইজনমান দিয়া নাই। তেখেতে বিশেষকৈ মাধৱদেৱে যেতিয়া বৰপেটা সত্ৰ স্থাপন কৰে তেতিয়া কিছুমান উপজাতি তৈয়াৰ কৰিছিল। আমি অসমীয়া, বিশাল অসমীয়া জাতি এইটো হয়, কিন্তু তাৰ মাজত কেইটামান উপজাতি তৈয়াৰ কৰিছিল। ধৰি লওক এটা মুখী, এটা জাতিৰ নাম মুখী। তেওঁলোকৰ কাম কি? তেওঁলোকৰ কাম হ'ল চূণ তেল দিয়া, আজিৰ ভাষাত ৰং দিয়া, কালাৰ কৰা, এইবিলাক কাম। আৰু
এটা জাতি আছে কমাৰ, তেওঁলোকে দা কটাৰী এইবিলাক যিবিলাক আমাৰ সামগ্ৰী লাগে, আহিলা কিছুমান লাগে নহয়, খেতি বাতি কৰিবলৈ, নামঘৰত প্ৰসাদ বিতৰণ কৰিবলৈ, নাৰিকল এটা কাটিবলৈও লাগে কটাৰী, তেনেকৈ কোৰ দা কোৰ এইবিলাকো লাগে কাম কৰিবলৈ। এইবিলাকৰ বাবে কিছুমান বংশ আছে। ঠিক তেনেকৈ হীৰা আছে, কুমাৰ আছে, মিস্ত্ৰী আছে। ইয়াতো আমাৰ সত্ৰখনতো যিখিনি আমাৰ মানে চিত্ৰপট, এই চিত্ৰপটবিলাক সম্পূৰ্ণ কাঠৰ। কেনেকৈ সম্ভৱ হৈছে যে মহাপুৰুষ মাধৱদেৱে কেইটামান বস্তু আমালৈকে দি থৈ গৈছে। চৰিত পুথিত পোৱা যায় যে কামাৰসকলৰ ভিতৰত বালক দাস কামাৰাটোৱে তেওঁ কমাৰ পাতি দিছিলে, এই লোহাৰ বস্তু তৈয়াৰ কৰাৰ কাৰণে কমাৰ পাতি দিছে। ঠিক তেনেকৈ মিস্ত্ৰী পাতি দিছিলে পৰ্বতীয়া কৃষ্ণ হাতৈ, বৃকোদৰ হাতৈ, এনেকুৱা ভকতসকলৰ নাম, আৰু তেওঁলোকৰ বংশ পৰিয়ালে আজিও সেইবিলাক কাম কৰি আছে। আপোনালোকৰ ইমান নিয়ম নীতি ত্যাগ কৰি জীৱনটো আগবঢ়াই নিছে, কিন্তু সমাজৰ বিভিন্ন কথাৰ বিষয়েও আপুনি অৱগত, য'ত বিভিন্ন দুৰ্নীতি থাকে, বিভিন্ন লোভ মোহৰ পিছত মানুহ দৌৰি থাকে, বিভিন্ন কথা থাকে, যে এই আদৰ্শবিলাক আমি যিমান পাৰি বিয়পাব লাগে। যে আমাক বেদ উপনিষদত কৈছে যে আমি উপাৰ্জন কৰিব লাগে, উপাৰ্জনৰ উদ্বৃত্তখিনি আমি বিতৰণ কৰিব লাগে, বা কেৱল ধন সম্পত্তিৰ পিছতে দৌৰি থকাটোৱে জীৱন হ'ব নোৱাৰে। ধন সম্পত্তিৰ জীৱন নহয়, আৰু ধন সম্পত্তি থকা সকলে সুখী হ'ব তেনেকুৱা নহয়, আৰু মই যে চব ত্যাগ কৰি ইয়াত আছোঁ মই যে দুখী হ'ম তেনেকুৱা নহয়। মই নিজক লৈ দুখী নহয়, সমাজখনক লৈ দুখী, যে সমাজখনে যেন ক'ৰবালৈ গতি কৰি আছে। মহাপুৰুষে যি নীতি আদৰ্শ দি গৈছে সেইবিলাকৰ প্ৰতি যেন তেওঁলোক গুৰুত্ব দিয়া নাই, বেলেগলৈ গুৰুত্ব দিছে। দুখ লাগে, দুখ লাগে, নিশ্চয় দুখ লাগে। কি ক'ব আজি সমাজখনক? কাকো আমি দোষাৰোপ নকৰোঁ বা কাকো আমি অন্যান্য সেই নিদিওঁ, কিন্তু তথাপিতো আপুনি এটা আহ্বান জনাব লাগে আমাৰ জৰিয়তে। আহক আমি মই ত্যাগ কৰিম, আপুনি ত্যাগ কৰিছোঁ বুলি নহয়, আমি এনেকুৱা এখন সমাজ, কাৰণ জীৱনটোক আমি এটা বেলেগ অৰ্থত ল'ব লাগে। টকা সম্পত্তিয়ে জীৱন হ'ব নোৱাৰে। আপুনি ক'লে যে পোনপটীয়াকৈ কি আহ্বান জনাব যে জীৱনৰ অৰ্থ বিশাল, জীৱনৰ অৰ্থ মানুহৰ মাজত বিয়পি থকাটো জীৱন, এনেধৰণৰ কিছুমান কথাৰে যদি আপুনি আহ্বান জনায়, নিশ্চিত ভাল এটা মেছেজ যাব আমাৰ বৰপেটা সত্ৰৰ আমাৰ সন্মানীয় বুঢ়া ভকতৰ পৰা। মহাপুৰুষে, এইটো মই ক'বলগীয়া কথা নাই, মহাপুৰুষে নিজেই কিতাপ মানে কি লিখনিৰ জৰিয়তে দি থৈ গৈছে, তাকে আমি বুটলি এইখন শাস্ত্ৰৰ সেইখন শাস্ত্ৰৰ পৰা বুটলি আনি পেলাই থুপকৈ জীৱনটোক গঢ়িব লাগে। তাৰ ভিতৰত আমাৰ হিন্দু, আমি ধৰি লওক মহাভাৰতৰ এখন জনজীৱন আমি আচলতে কেনেকৈ চলিব লাগে তাত কেইটামান কেৰেক্টাৰ দিছে। হয়, এটা শকুনি কেৰেক্টাৰ, দুৰ্যোধন কেৰেক্টাৰ, তাৰ মাজত যুধিষ্ঠিৰক দেখুৱাইছে, অৰ্জুনক দেখুৱাইছে, ভীমক দেখুৱাইছে, তাৰে মাজতে আকৌ ঈশ্বৰ স্বৰূপে কৃষ্ণকো দেখুৱাইছে, ভীষ্মকো দেখুৱাইছে, দ্ৰোণাচাৰ্যকো দেখুৱাইছে। আমি এতিয়া কোনটো লোৱাটো উচিত এইটো মই ক'ব নালাগে। মহাপুৰুষে আঙুলিয়াই দিছে যে আমি আচলতে পাণ্ডৱৰ পক্ষত থাকিব লাগে, এইটো সকলোৱে জানো, কিন্তু কৌৰৱৰ পক্ষত থকাটো উচিত নহয়, পতন থাকিবই। ন্যায় নীতি আৰু নিয়মৰ পক্ষত থাকিব লাগে। ন্যায়ৰ পক্ষত থাকিব লাগিব। সেইটো আমি নতুনকৈ ক'বলগীয়া কথা নহয়, যে আমি অকণমান, আৰু আজিকালি টিভি চিভিবিলাকে এইবিলাক কথা বিশেষভাৱে প্ৰচাৰ কৰিছে, গতিকে আমি সেই কথাত গুৰুত্ব দিয়াটো উচিত। হয়, আমি প্ৰায় সামৰণিলৈকে আহিছোঁ, কিন্তু আপোনাৰ এটা অধিক গুণৰ কথা বহুত চৰ্চিত যে আপুনি বুঢ়া ভকত, আৰু বুঢ়া ভকত হৈ আপুনি আপোনাৰ যিটো পদমৰ্যাদাক আপুনি বিশেষ এটা মৰ্যাদা প্ৰদান কৰিছে, আপোনাৰ ব্যক্তিত্বক লৈ সকলোৱে প্ৰশংসা কৰে, সকলোৱে চৰ্চা কৰে। আপুনি ভোৰতাল নৃত্যৰ এগৰাকী অতি ভাল শিল্পী, দক্ষ শিল্পী বুলি অৱগত। কেতিয়া ভোৰতাল নৃত্য শিকিলে, আৰু যদি আমি অনুৰোধ জনাওঁ এটা জলক, মানুহেৰ আদৰ্শ বা সেনেকুৱা এটা ভোৰতাল নৃত্যৰ এটা জলক আমাৰ জৰিয়তে যাব, যদি অকণমান সামান্য এটা কিবা দেখুৱাব পাৰে। আৰু ভোৰতাল নৃত্য আপুনি কিয় শিকিলে, কেতিয়া শিকিলে, কেনেকৈ আয়ত্ব কৰিলে? নৃত্য বুলি কওঁতে দিবলৈ অলপ অসুবিধা, তথাপিতো ধৰি লওক আমাৰ অসমত এখন গ্ৰন্থ আছে, যিখন গ্ৰন্থ শ্ৰীহস্ত মুক্তাৱলী, ভাৰতত বিৰল, আৰু বিশদভাৱে তাত হস্ত সম্পৰ্কত লিখা আছে। নাচৰ কথাটো মই অকলে দিবলৈ অলপ অসুবিধা, আৰু তেনেকুৱা এটা পৰিৱেশো নাই। যাৰ নহওক মই এটা হাতৰ এটা বস্তু এটা দিছোঁ। বৰষুণ দি আছে তথাপিতো নহয়, ইমান দূৰলৈ নালাগে, মই ইয়াতে হাতৰ এইটো দিলোঁ। এইখন পতাকা পদম কোশস্য হংসস্য কৰ্তৰি মুখ অলপদ্ম শ্ৰীপতাক মুষ্টিক শিখৰস্তথা।
প্ৰাৰম্ভিক এইবিলাক প্ৰাৰম্ভিক হস্ত সাধনা। আৰু শেষত কিবা এটা অতি উল্লেখযোগ্য শ্লোক বা আপোনালোকে সেইধৰণৰ অধ্যয়ন কৰিয়ে থাকে, ভাল কিবা শ্লোক এটা পৰিৱেশন কৰি অলপ মুগ্ধ কৰিব নেকি বা কিবা অৱগত কৰিব নেকি আমাক? আপুনি যি জানে, যি নাম প্ৰসংগ বিভিন্ন হৈ থাকে, এটা চুটি শ্লোক। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰা ধীনাৰায়ণ ক্ষমিয়োক হৰি লয়ো দাস কৰি পুখিলো হেৰা হৰণ হে ৰাম পুখিলো হেৰা হৰণ। কৃষ্ণ। অতি অপূৰ্ব আৰু মনমুগ্ধকৰ কিছু সময় আমাক পাৰ কৰাৰ সুবিধা দিলে। আমি অকণমান যদি বেকগ্ৰাউণ্ডটো এইটো কৰি ৰাখোঁ, মোৰ সহযোগী এয়া হ'ল আমাৰ কেমেৰাৰ সন্মুখত অতি গুৰুত্বপূৰ্ণ কথাৰে বুঢ়া ভাগৱত ডাঙৰীয়া। আমি বহু কথা পাতিবলৈ যত্ন কৰিলোঁ, কিন্তু বহু কথা জানিবলৈ থাকি গ'ল। আগন্তুক সময়ত আমি এনেকুৱা জ্ঞানৱান, গুণীৱান, আদৰ্শ, ধীৰ স্থিৰ, সংযমী ব্যক্তিত্বৰ এই আদৰ্শৰ জৰিয়তে আমি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিম। আগন্তুক সময়তো তেওঁলোকৰ জৰিয়তে আহ্বান জনাম। কিন্তু এই গোটেই যিটো সাক্ষাৎকাৰ বা গোটেই যিটো কথা বতৰাৰ এটাই আমাৰ সাৰাংশ, সেই সাৰাংশ সেইটোৱেই যে মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ শংকৰ মাধৱে কামনা কৰা সেই অসম, সেই সমাজৰ গুৰুত্বৰ কথা আমাৰ বহুতে যেন ক'ৰবাত উপলব্ধি কৰা নাই। এই সন্মানীয় আমাৰ মহান ব্যক্তিত্বৰ অধিকাৰী এইসকল ব্যক্তিয়ে জীৱনৰ সকলো লোভমোহ ত্যাগ কৰি আজি এনেকুৱা ভকত হৈ সমাজত শান্তিৰ বাণী বিয়পাই আছে, সাম্যতাৰ বাণী, মহাপুৰুষগৰাকীৰ বাণী বিয়পাই আছে। কিন্তু আমি সমাজৰ একাংশই বহু কিছুমান ঋণাত্মক কামত জড়িত হৈ আছোঁ। আমাৰ উদ্দেশ্য এইটোৱে আছিল যে এই মহান ব্যক্তিক এটা উদাহৰণ হিচাপে আমি গ্ৰহণ কৰি তেওঁলোকে যি লোভমোহ সামৰি আজি সেই আদৰ্শৰ মাজত, যি ত্যাগৰ মাজত, সকলো সেইৰ মাজত আৰু এটা কথা কৈছে যে যদি আমি ত্যাগ কৰোঁ, যদি আমি লোভমোহ সম্পত্তিৰ পাছত নদৰাকৈ এটা জীৱন কটাই থাকোঁ, যদি আমি এটা শান্তিৰ সাধনাত আমি যদি জীৱন কটাই থাকোঁ, তেতিয়াও কিন্তু তাত কোনো অসুখ নাথাকে, অশান্তি নাথাকে। কেৱল ধন সম্পত্তিৰ পাছত দৌৰি থকা যদি আমাৰ জীৱন, যাৰ বাবে সমাজত বহু ঋণাত্মক ঘটনা সংঘটিত হয়। আমাৰ উদ্দেশ্য এইটোৱে আছিল যে আমি আগন্তুক সময়তো আপোনালোকৰ দৰে মহান ব্যক্তিত্বক আমি আনিবলৈ প্ৰয়াস কৰিম। আৰু আপোনালোকৰ এইখন যি ছবি, এইখন ছবি কেৱল এগৰাকী ভকত নহয়, এটা দীৰ্ঘদিনীয়া সাধনা, দৈনিক সাধনা, এটা অবিৰত সাধনা। আপোনাৰ সাধনাত ব্যস্ত হৈ আছে আৰু আমাৰ সমাজৰ চৌপাশতো যদি এই সাধনাৰ যিটো ফল বিয়পিব লাগে, আমি আদৰ্শ গ্ৰহণ কৰিব লাগে, তেতিয়াহে আমাৰ এই ভিডিঅ' সাক্ষাৎকাৰ যদি আপুনি চাই, কেৱল আপুনি চাই লাইক বা শ্বেয়াৰ কৰি আপুনি নেৰিব। আপোনাৰ জীৱনত এগৰাকী মহান মনীষীয়ে কৈছিল যে আমি কিতাপ কিয় পঢ়িব লাগে। কিতাপ এইকাৰণে পঢ়িব লাগে যে আমি কিতাপ জ্ঞান অৰ্জনৰ কাৰণে পঢ়িব নালাগে, আমি কিতাপ মনোৰঞ্জনৰ কাৰণে পঢ়িব নালাগে, কিতাপ আমি জীয়াই থকাৰ কাৰণে পঢ়িব লাগে। আমাৰ এই ভিডিঅ' বা আমি মহান ব্যক্তিত্বগৰাকীৰ কথাখিনি আপুনি কেৱল জ্ঞানৰ কাৰণে পঢ়িব নালাগে, আপুনি কেৱল মনোৰঞ্জন বা সাময়িক এটা ভিডিঅ' চালোঁ বুলি এৰিব নালাগে। আপুনি আপোনাৰ জীৱনত যাতে এই কথাখিনি প্ৰয়োগ কৰিব পাৰে। যদি আপুনি জীৱনত প্ৰয়োগ নকৰে, সেই ভিডিঅ'টো আধা ঘণ্টা চালে তাৰ আপুনি কোনো ফল নাপাব। সেই ইমান মূল্যৱান কথা, ইমান মূল্যৱান সময় ব্যস্ততা আমাক দিছে, বহু কথাৰ গুৰুত্ব আছে। লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আপোনাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব। আপোনাৰ চৌপাশৰ সমাজখনক আপুনি কিছু আদৰ্শ বিয়পাবলৈ চেষ্টা কৰিব। চৌপাশৰ সমাজখনত আপুনি সাম্য মৈত্ৰী ভাৱধাৰা বিয়পাবলৈ চেষ্টা কৰিব আৰু ত্যাগৰ মনোভাৱ ৰাখিব। যে যদি ত্যাগৰ মনোভাৱ যদি আপুনি নাৰাখে, তেনে ধন সম্পত্তিৰ পিছত দৌৰি 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 তাৰ সীমা শেষ নাথাকিব। পুনৰবাৰ আপোনাৰ প্ৰণাম জনাইছোঁ। বৰপেটা 17 বছৰ আমি ডেম'ক্ৰেচি লাইফৰ টীমে প্ৰণাম জনাইছোঁ। পৰৱৰ্তী সময়ত আমি এনেধৰণৰ বিষয় উত্থাপন কৰিম। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু শেষত ডেম'ক্ৰেচি লাইফৰ বাবে এটা বাক্যৰ কিবা আশীৰ্বাদ আপুনি আমাক প্ৰদান কৰিলে আমি নতুন সুখী হ'ম। ভাল। ঈশ্বৰৰ বস্তু সুপ্ৰসন্ন হয়। আপোনালোকক গুৰু দুজনাই কৃপাদৃষ্টি নিক্ষেপ কৰিব, আয়ুশ্ৰী যগ ধৰ্ম শক্তি ভক্তি বঢ়াব। আৰু যি উদ্দেশ্য আগত ৰাখি আপোনাৰভাৱে আগবাঢ়িছে, যাতে ঈশ্বৰ সুপ্ৰসন্ন হয় কৃপাদৃষ্টি নিক্ষেপ কৰক, আকে জানি জয় কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল, আৰু বাৰ হৰি বল হৰি বল হৰি বল, জয় ৰাম বোলা ৰাম, হৰি বলা হৰি কৃষ্ণ।
Welcome to Anandaram Borua Academy Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese, education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.